মই তললৈ এতিয়া আপোনালোকক দেখুৱাব নোৱাৰিম কাৰণ তললৈ দেখুৱালে মই তলত যাম সাউণ্ডটো শুনক সাউণ্ডটো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু মই আপোনালোকক হাফলঙৰ ছেকেণ্ড পাৰ্টটোলৈ স্বাগতম জনাইছোঁ তো আমি ৰুমৰ পৰা ওলালোঁ বৰ্তমান এতিয়া ফাৰ্ষ্টতে গৈ পেলাই ব্ৰেকফাষ্ট কৰিম শুই উঠা অলপ দেৰি হ'ল ৰাতি খোৱা দেৰি হ'ল এতিয়া ব্ৰেকফাষ্ট কৰিম ফাৰ্ষ্ট তাৰপিছত ইয়াৰে লোকেল এজন ৰাইডাৰ আছে আমাৰ লগৰে হয় ইয়াতে লোকেল ৰাইডটো আমাক কৰাব বিতুদা আৰু পিতিদা অলপ আগত ওলাই গ'ল পামগৈ এতিয়া মই বাৰু এতিয়া অলৰেডি 9:20 হ'ল চলো তাক ফোন এটা কৰি লওঁ অ'কে তাক লগ পালোঁ একচুৱেলি হেল্ল' আগে চলতে অ'কে অ'কে চলো অলপ আগত গৈ পেলাই ব্ৰেকফাষ্ট কৰিম লাভ নেচাৰ বি এ গুড হিউমেন বিং ডন বস্কো সেইটো চাৰ্চ আমাৰ ৰাইট চাইডে আছে হাফলং লেক বাট পানী কম হোৱাৰ কাৰণে আপোনালোকক দেখুওৱা নহ'ল আপোনালোকে আহিলে চাব পাৰে ओके मानस हाय आपको फ़ोन किया था ना हाँ मैंने मेरे को फ़ोन किया था हेलो मानस अच्छा आपका नाम थम्बाओ अच्छा ठीक है यहाँ पे करना है ना चलिए तो এতিয়া আমি ব্ৰেকফাষ্ট কৰিব গৈ আছোঁ আৰু ব্ৰেকফাষ্ট ইয়াতে কৰিম ৰুটি কণী আৰু চব্জি আৰু ৰুটিকেইটা ইমান ধুনীয়া সফট হাফলং থাণ্ডাৰ্ছ থেংক ইউ হাফলং থাণ্ডাৰ্ছৰ দাদা দুজনে মানে ব্ৰেকফাষ্ট কৰাব লৈ আহিলে আৰু ব্ৰেকফাষ্টৰ দোকানখন দেখিলে এনেকুৱা নালাগে যে ইয়াতে বহুত ভাল খানা পোৱা যায় ৰাতিপুৱা ব্ৰেকফাষ্টটো একচুৱেলি অইলি হ'ব নালাগে কিবা হ'ব নালাগে একদম ধুনীয়া খানা পোৱা যায় আপোনালোকে আহিলে ইয়াতে আহিব ব্ৰেকফাষ্টটো এনজয় কৰিব বলক এতিয়া গৈ থাকোঁ ফাৰ্ষ্টতে আমি যাম জাতিংগা তো আমি জাতিংগাৰ ফালে ওলাইছোঁ এতিয়া লোকেলি অলপ ঘূৰাব হাফলং থাণ্ডাৰ্ছ ক্লাবৰ দাদা দুজন মানে আৰু হাফলং থাণ্ডাৰ্ছৰ লগত মানে চিনাকি কৰাই দিছে আমাৰ মনোজ আদিত্য বড়ো দাদা থেংক ইউ আৰু ৰাতিপুৱা যিটো ব্ৰেকফাষ্ট খালোঁ মানে মই ভবাই নাছিলোঁ মানে কি মানে ইমান ভাল ব্ৰেকফাষ্ট এটা খাবলৈ গৈ আছোঁ ৰাতিপুৱা সময়ত সদায় মানে অইলি ফুড কেতিয়াও খাব নালাগে নহ'লে মোৰ একচুৱেলি মোৰ ক্ষেত্ৰত কৈছোঁ আৰু মানে গোটেই দিনটো মোৰ অৱস্থা বেয়াকৈ যায় অইলি ফুড খালে কালি আহোঁতে মানে জাতিংগা হৈয়ে আহিছিলোঁ জাতিংগা ওপৰলৈ এটা ৰাস্তা সোমাই আৰু আমি তলেদি গুচি আহিছিলোঁ তো এতিয়া আকৌ আমি বেক হৈ আছোঁ বেক হৈ পেলাই আকৌ সেইটো দি যাম আৰু এথেনিক ভিলেজখনলৈও আমি সেইফালে দিয়ে যাম তো আপোনালোকে চাই থাকক ভিডিঅ'টো এই মজা মই তললৈ এতিয়া আপোনালোকক দেখুৱাব নোৱাৰিম কাৰণ তললৈ দেখুৱালে মই তলত যাম সেইটো কাৰণে তলত দেখাব নোৱাৰিম এতিয়া পাৰিম যিটো মানে হাফলঙৰ টপ হয় সেইটোত ট্ৰেকিং কৰি যাব লাগে মানে খোজকাঢ়ি যাব লাগিব আৰু সেইটো এতিয়া গ'লে জোক বহুত থাকে লিষ্ট যিটো কয় জোক বহুত থাকে কাৰণে এতিয়া আমি যাব নোৱাৰোঁ একচুৱেলি মই জোক মোৰ বিৰাট ভয় লাগে মানে
তো জোকৰ কাৰণে এতিয়া যাব নোৱাৰোঁ আমি নেক্সট টাইম আহিলে ট্ৰাই কৰিম যাবলৈ ডিচেম্বৰ জানুৱাৰী এনেকুৱাত গ'লে জোক নাপায় নিউ হাফলং रेलवे आपका स्वागत करते हैं वाव ब्यूटी ब्यूटी আৰু সেইফালে পাহাৰটোলৈ চাওক সেইটো মেঘখিনি যে লাগি লাগি গৈছে যে সেইটো ফিলটো মানে আল্টিমেট ফিল আৰু আপোনালোকে চাইছে নাই সেই জেগাখিনি ৰ'দ পৰি আছে গোটেই পাহাৰটো মানে ছাঁ হৈ আছে আৰু সেই জেগাটো ৰ'দ পৰি আছে আৰু সেইটো এটা চাওক সেই জেগাখিনিতো ৰ'দ পৰি আছে এই ৰাস্তাটো একচুৱেলি শিলচৰ যায় তো আমি এইফালে যাম এতিয়া আবই আৰু দেখোন এনেকুৱা ভাল ৰোড পালে মনটো ভাল লাগি যায় লগে লগে তো মই এতিয়া গৈ আছোঁ আপোনালোকক এথেনিক ভিলেজখন দেখুৱাবলৈ এইটো এটা অডিটৰিয়াম এই হ'ল থাম্বাদা আৰু তেখেতলোক হাফলং থাণ্ডাৰ্ছৰ মানে ক্লাবৰ হয় আৰু তেখেতলোকে আমাক ঘূৰাই আছে এতিয়া হাফলংখন কমপ্লিট সকলোৰে মৰমৰ পিটি কাইদেউ আৰু এইটো হ'ল বিটু কাইদেউ বিগ থামছ আপ আৰু এইবিলাক কটেজ না কটেজ এইটো গেংটে কটেজ সেইটো কুকি কটেজ আৰু সেইটো কুকি কটেজ এইটো গেংটে কটেজ তাৰপিছত কাৰ্বি কটেজ মানুহ নাথাকে নেকি ইয়াতে আচ্ছা মডেল মানে এইখন মডেল ভিলেজ আংখল কটেজ তাৰপিছত খেলমা কটেজ আচ্ছা বিভিন্ন জাতি উপজাতিৰ নামত মানে প্ৰত্যেকটো এটা এটা ঘৰ আছে তেওঁলোকৰ লিভিং ষ্টাইল কেনেকৈ তেওঁলোকে বসবাস কৰে ব্লেড কটেজ সেই ষ্টাইলত সেই আৰ্হিত ঘৰবিলাক বনোৱা আছে এইটো ভাৰফি কটেজ আৰু ঠিক আছে ভাৰফি কটেজটোকে আপোনালোকক দেখুৱাওঁ এইটো হ'ল ঢেঁকী উৰাল ভিতৰত আচ্ছা ভিতৰত মানে এইটো ইয়াতে বহিব পাৰে এইটো পাকঘৰ মানে এটা কথা ভাল কৰে ইয়াতে এইটো জুই খাল ওপৰত চাং আছে মাছ চাছ থ'বলৈ মাছ শুকুৱাবলৈ তাৰপিছত আৰু এখন চাং আছে মাছ শুকুৱাবলৈ তো এইবিলাক মডেল ভিলেজ হয় এইখন এখন ইয়াত ফটো ছেশ্যন চলি আছে উই ডোন্ট হেভ এ DSLR সেইকাৰণে মোবাইল ফটোগ্ৰাফি জিন্দাবাদ ৰংমেই নাগা কটেজ এইটো ফাৰ্ষ্ট ভিউটো কেনেকুৱা ইয়াত তক্তাই বনোৱা আছে ওপৰত চালি আছে এইটো হৈছে ডিমাচা কটেজ মানে ডিমা হাছাও ডিমাচা কটেজ ডিমাচা জাতিৰ এইটো ঘৰ দুৱাৰ মুখত এনেকুৱা আছে মানে বেলেগ কিবা কিবি সোমাব নোৱাৰাকৈ খাচী কটেজৰ ষ্টাইলটো অলপ বেলেগ ধৰণৰ দেখিছে চাগে আপোনালোকে খাচী কটেজটো ভিতৰত গৈ পেলাই আপোনালোকক দেখুৱাই আছোঁ এইখন আছে কোঠাৰ এইখন কিবা আছে খাচী কটেজৰ ৰুমবিলাক মানে এটা সৰু ৰুম আছে এটা ডাঙৰ ৰুম আছে আৰু খাচী কটেজৰ এটা বস্তু আখলটো অলপ বেলেগ ষ্টাইলৰ চাওক আপোনালোকে ডেকাচাং কটেজটো কেনেকুৱা চাওক দেখাত বৰ ধুনীয়া আমাক যিজনে ঘূৰাইছিলে থাম্বা তেখেত অলৰেডি গৈছে মানে তেখেতৰ কিবা ডেণ্টিষ্টৰ এপইণ্টমেণ্ট আছে আৰু তেখেতৰ ভায়েকক আমাৰ লগত থৈ গৈছে থৈবা আৰু তেখেত আহিছে আৰু আমাৰ কাৰণে এইটো লৈ আহিছে ৰেড বুল লৈ আহিছে আমাৰ কাৰণে থেংক ইউ থৈবা দা তো আমি ইয়াত অলপ সময় থাকিম তাৰপিছত জাতিংগা যাবলৈ ট্ৰাই কৰিম কিন্তু আজি যাওঁতে দেখিলোঁ জাতিংগা বস্তিৰ মানুহে গেটখন বন্ধ কৰি থৈ দিছে নাজানো যাব দিয়ে নে নিদিয়ে কিন্তু ট্ৰাই কৰিম আপোনালোকক দেখুৱাবলৈ জাতিংগা কেনেকুৱা লাগে চাই থাকক এতিয়া আকৌ গৈ আছোঁ জাতিংগা সোমাব পাৰিলে পাৰিম আৰু
নোৱাৰিলে চাম্পাৰ দিচাই বুলি এটা ৱাটাৰফল আছে, আমি সেইফালে যাম, অলপ গৈ থাকোঁ। তাৰ পৰা ওলাই এতিয়া আমি যাম চাম্পাৰ দিচাই ৱাটাৰফল। চিয়'ৰ নহয় যাব পৰা নাই নহয় ক'তো, কাৰণ ক'ভিডৰ কাৰণে ইয়াতে চব মানে ঠায়ে ঠায়ে বন্ধ হৈ আছে। তাকে এতিয়া আমি এটা টানেললৈ গৈ আছোঁ। টানেল টানেল ৱাও, এইটো হ'ল এটা টানেল। ৱাও, ৱাও, চাউণ্ডটো শুনক, চাউণ্ডটো। অলপ অলপ পানী পৰি আছে, তো চাউণ্ডটো শুনক গাড়ী। মজা। তো এইটো এটা টানেল হয়, আৰু তেওঁলোকে আমাক দেখালে এইটো হৈছে 1902 চনত বনোৱা চাগে, কাৰণ ইয়াত 1902 চন লিখা আছে। তো এইটো এটা মিটাৰগজ ট্ৰেক হয়, আৰু ইয়াতে আগতে মিটাৰগজ ট্ৰেইন চলিছিলে। ব্ৰিটিছসকলে ইয়াতে মিটাৰগজ ট্ৰেইন চলায়। এইফালে মানে বেলেগ দেশলৈ, মানে তেওঁলোকৰ নিজৰ দেশলৈ চাহপাত বা এনেকৈ ধৰণৰ বস্তু তেওঁলোকে আমদানি কৰিছিলে। ঠিক আছে, গৈ থাকোঁ আমি। তো ৰাস্তাটো চাওক, আগতে এজন এজনকৈ উঠিব লাগিব। মজা মজা। মই গৈছিলোঁ। তো গাইজ, এইটো হৈছে এটা ছিংগল ট্ৰেকৰ ষ্টেচন হয়, 1902 চনতে বনোৱা। যেতিয়া টানেলটো বনাইছিলে, টানেলটোৰ লগতে এইটো একেই সংযোগী ট্ৰেক হয় মিটাৰ গজৰলৈকে, কিন্তু মানে ব্ৰড গজ নহয়, মিটাৰ গজৰ। আগৰ দিনৰ ব্ৰিটিছৰ দিনৰ মিটাৰ গজৰ ট্ৰেইন ষ্টেচন ছিংগল ট্ৰেকৰ, যিটো নেকি আৰু বেলেগত ক'তো নাই আমাৰ অসমত। তো ছিংগল ট্ৰেকৰ এইটোৱে, ইয়াত ক্ৰচিং চচিং একো নহয়, খালি এটাই ট্ৰেক, এইটো ট্ৰেকেৰে ট্ৰেইন অহা যোৱা কৰে। তো মেইন ষ্টেচনটো হ'ল, মানে ঘৰটো হ'ল এইটো, এইটো হ'ল ঘৰ। পেচেঞ্জাৰ ৱেইটিং ৰুম এইটো। বাপৰে, ইমান পুৰণা এটা ঘৰ। ইমান পুৰণা এটা ঘৰ। এইটো হ'ল পেচেঞ্জাৰ ৱেইটিং ৰুম। হয়, এইটো হ'ল এটা টিকেট কাউণ্টাৰ, সেই ব্ৰিটিছৰ দিনৰে টিকেট কাউণ্টাৰ। এইটো এটা টিকেট কাউণ্টাৰ, এইখন এখন উইণ্ড'। এই ঘৰটো, সেই ঘৰটো মানে পুৰণা, সেই ব্ৰিটিছৰ দিনতেই বনোৱা ঘৰ, আৰু এতিয়াও আছে। ইয়াতে এটা ঘণ্টি আছিলে, বাট ঘণ্টিটো নাইকিয়া কৰি দিলে, নাজানো ক'ত গ'ল। তো এই ভিডিঅ'টো একচুৱেলি যথেষ্ট দীঘলীয়া হোৱাৰ কাৰণে এই ব্লগটো ইমানতে মই আজি শেষ কৰিলোঁ। আৰু যিসকল মোৰ চেনেলটোত নতুন, তেওঁলোকে ছাবস্ক্ৰাইব কৰক, আৰু লগতে থকা বেল বটনটো প্ৰেছ কৰি অল কৰি ল'বলৈ নাপাহৰিব। আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, লাইক কৰক, আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা পালে। মোৰ নেক্সট ব্লগটোত আপোনালোকে দেখিবলৈ পাব চাম্পাৰ দিচাই ভিলেজ, লগতে চাম্পাৰ দিচাই ৱাটাৰফল, আৰু এটা এডভেঞ্চাৰিয়াছ ট্ৰেকিং, যিটোত নেকি বহুত কষ্ট কৰি পেলাই পাইছিলোঁগৈ। গতিকে আপোনালোকে সেইখিনি নেক্সট ব্লগটোত দেখা পাব। আৰু আজিলৈ বাই বাই।